প্রবদস রূপে হরি ভৈরয় তার মনোবাঞ্ছা পূর্ণ করি দেবী দেবমাতা অদিতির গর্ভত জন্ম লাভ কৰিছো আমি বামন ৰূপত ন্যায় অন্যায় ধৰ্ম অধৰ্ম আমাৰ সৃষ্টি এই সকলোৰে সন্তুলিত অৱস্থাতহে জগত স্থিৰ হৈ থাকে যেতিয়াই ন্যায় অন্যায় ধৰ্ম অধৰ্ম কোনো একোটা ভৰ অধিক হৈ যায় তেতিয়াই জগতত অস্থিৰ পৰিস্থিতিৰ উদ্ভৱ হয় আজি দৈত্যৰাজ বলিয়ে যিদৰে ত্ৰিজগতত ধৰ্ম প্ৰতিষ্ঠা কৰি জাগ যজ্ঞৰে প্ৰজাৰ তুষ্টি সাধনত ব্ৰতী হৈছে তাৰ ফলত জগতৰ সন্তুলন
নষ্ট হোৱাৰ উপক্ৰম হৈছে। সেয়েহে মই জগতৰ ভাৰসাম্য অটুট ৰখাৰ স্বাৰ্থত বামন ৰূপে অৱতাৰ লৈ বলি কৰিম বামন। ঈশ্বৰ পৰম ব্ৰহ্ম সচিদানন্দ বিগ্ৰহ অনাদিৰ গোবিন্দ সৰ্বতৰদ দেখিব জগতে এইবাৰ আমাৰ এক নতুন লীলা। ধৰ্ম ৰক্ষাৰ কাৰণে ধৰ্মৰ পৰাজয়। যাওঁ যাওঁ এবে মই পিতৃ মাতৃৰ সমীপে। সঁচাকৈয়ে ভাগ্যৱান তুমি দেৱজননী। ভগৱান বিষ্ণুক পুত্ৰৰূপে লভি অতুল খ্যাতি তুমি ৰাখিলা জগতক। তোমাৰ একাগ্ৰতাৰ বলতে পিতৃত্বৰ গৌৰৱেৰে গৌৰৱান্বিত হলেই মৰিষি নন্দন। স্বামী, এই সকলোবোৰ আপোনাৰ বাবে সম্ভৱ হৈছে। আপুনি যদি প্ৰয়োগব্ৰতৰ বিধান নিদিয়া হলে পাওঁ জানো জনাৰ্দনক পুত্ৰৰূপে মই কৰে জানো জাতকৰ্ম স্বয়ং ব্ৰহ্মাদেৱে নিজে। সঁচাকৈ ভাগ্যৱান আমি দুয়োজন। বাৰু প্ৰিয়ে, স্বামী, অনতি পলমে মহামণি অংগীৰা আৰু ভদ্ৰাজৰ পৰা সৰ্বশাস্ত্ৰ বিশাৰদ হৈ আজিয়েই উলটি আহিব পুত্ৰ আমাৰ। আই পিতা বাছা, অধম পুত্ৰৰ সেৱা কৰিবা গ্ৰহণ। যশস্বী হোৱা বাচা। আহ বাছা, আই তই মোৰ কাষলৈ আহ। হিয়া উবুৰিয়াই যাছো তোক মই স্নেহ সম্ভাষণ। আই বাৰু বাছা, আই কচোন এই ছত্ৰ কমণ্ডল আৰু ভিক্ষাৰ পাত্ৰ ক'ত পালি তই? আই বাছা, এই ছত্ৰ আৰু কমণ্ডল প্ৰজাপতি ব্ৰহ্মাৰ প্ৰদত্ত আৰু ভিক্ষাৰ পাত্ৰ কুবেৰৰ দান। এই ব্ৰহ্মচাৰীৰ বেশ ত্যাগ কৰি ঘূৰিয়া বাছা তই মাতৃৰ কোলালৈ। নালাগে ভমিব তই ব্ৰহ্মচাৰীৰ বেশেৰে। আই মায়াৰ বান্ধোনেৰে নাবান্ধিবা পিয়ে তুমি পুত্ৰক তোমাৰ। পাহৰিছা কিয় জগতৰ কল্যাণৰ হেতু জন্মিছে দেৱ নাৰায়ণ তোমাৰ গৰ্ভত। তেনে স্থলত প্ৰিয়ে বাৰণ কৰি পুত্ৰক তোমাৰ জগতৰ অকল্যাণী কিয় তুমি কৰিছা কামনা। পুত্ৰৰ স্নেহত অন্ধ হৈ পাহৰি আছিলো মই তোমাৰ অস্তিত্ব। আই ইচ্ছামতে কৰা কাৰ্য নকৰো বাৰণ। তেনেদৰে নকবা আই মাতৃ মোৰ। তোমাৰ পুত্ৰ মই সদায় থাকিম তোমাৰ কাষত। আই বাছা, আৰু পিতা বাছা নৰ্মদা তীৰত বলিৰায়ে পাতে মহাযজ্ঞ।
হে মহাযজ্ঞ চোৱাৰ তীব্ৰ ইচ্ছা মোৰ হৈছে জাগ্ৰত। তোৰ ইচ্ছাত বাধা প্ৰদান নকৰো বাছা। আই যোৱা হৃদয়ৰ ধন মোৰ বকুৰ মানিক শীঘ্ৰে নিজ কাৰ্য সমাপন কৰি জিৰাবাহী তুমি মোৰ বুকুৰ মাজত। আই বাছা চেনেহী আই মাতৃ মোৰ তোমাৰ বাক্য মই নকৰো অন্যথা। আশীৰ্বাদ কৰা দুয়োজনে কাৰ্যত যেন হওঁ সফল মই। আমাৰ আশীৰ্বাদ সদায় তোমাৰ লগত আছে বাছা। বিদায় আই, বিদায় পিতা। যজ্ঞ হেতু চলি যায় অদিতিৰ আৰে হাতে বাছা বলি সৌভাগ্যখন হ'ল সমাগত। অতি সোনকালে যজ্ঞৰ কাৰ্য কৰা আৰম্ভণ। তুমি যজ্ঞৰ কুণ্ডৰ কাষত আসন গ্ৰহণ কৰা। ভাল গুৰুদেৱ। এই যজ্ঞ সম্পূৰ্ণ হ'লে অক্ষ কীৰ্তি লাভ কৰাৰ লগতে ইন্দ্ৰাসন তোমাৰেই হ'ব।
কণ্ঠৰে গীত গাই গাই কোন আহে যজ্ঞৰ স্থলীলৈ। পথেৰে আহিবলৈ দিয়া সেই অতিথিকে মহাৰাজৰ জয় হওক, মহাৰাজৰ জয় হওক। আহক বিপ্লৱৰ, ৰাজন, কিবা কৰি কওকচোন আপোনাৰ পৰিচয়, কিবা নাম, কিবা ধাম, কওক সবিশেষে। ৰাজন, কি নামেৰে পৰিচয় দিম আপোনাক? সংসাৰৰ সমস্ত নামেই চোন মোৰ। তাৰোপৰি ৰাজন, ব্যক্তিৰ পৰিচয় তেওঁৰ কৰ্মৰে হয়, নামেৰে নহয়। হে বিপ্লৱৰ, ৰাজন, কিবা কৰি কওকচোন আপোনাৰ নিবাস ক'ত? ব্ৰহ্মচাৰীৰ কোনো স্থায়ী নিবাস নাথাকে ৰাজন। য'ত তেওঁৰ পদ ৰৈ যায় তাতে তেওঁৰ নিবাস হয়। তথাপিতো ৰাজন, সম্পূৰ্ণ ব্ৰহ্মাণ্ডখনেইচোন মোৰ নিবাসস্থল। বিপ্লৱৰ, ৰাজন, আপোনাৰ কথন অতি শ্ৰেষ্ঠ। অক্ষয় কীৰ্তি ৰাখিবৰ হেতু যজ্ঞ মই কৰিছো আয়োজন। কওক কি দানে দুখিম আপোনাক? ৰাজন, আপুনি কি দিব পাৰিব মোক? মূল্যৱান ৰত্ন, গ্ৰাম নগৰ, দাস দাসী, হয় হস্তি, যিয়ে ইচ্ছা তাকেই বিচাৰক, মই আপোনাক প্ৰদান কৰিম। হে ৰাজন, এই ভোগ বিলাসৰ সামগ্ৰীৰে মই কৰিম কি? এনে সামগ্ৰীৰ প্ৰয়োজন মাত্ৰ সাংসাৰিক কাৰ্যকলাপত লীন মনুষ্যৰহে। মই হলো ব্ৰহ্মচাৰী, আপোনাৰ প্ৰস্তাৱত মই কৃতজ্ঞ হলো, কিন্তু আপোনাৰ দান মই স্বীকাৰ কৰিব নোৱাৰিম। কিন্তু মোৰ দুৱাৰৰ পৰা কাকো মই শূন্য হাতেৰে যাবলৈ নিদিম। ৰাজন, নিশ্চয় আপোনাৰো আৱশ্যকতা আছে, ময়ো আনন্দ মনেৰে প্ৰদান কৰিব পাৰিম। ৰাজন, আপুনি যদি মোক দান দিম বুলি ভাবিছে তেন্তে 3 পদ ভূমি যিমান জোৰে তাকে মোক দান হিচাপে কৰক প্ৰদান। সেয়ে মোৰ বাবে যথেষ্ট হ'ব, দিবনে ৰাজন? 3 পদ ভূমি? হয় ৰাজন। মাত্ৰ 3 পদ ভূমি? দলৈক্য ৰধিষ্য ৰজা বলিৰ পৰা বিচাৰিছে মাত্ৰ 3 পদ ভূমি। তাতকৈ যদি খুজিলেহেঁতেন অহাগৰা ধৰণী মণ্ডল দান ৰূপে অৰ্পণ কৰিলোহেঁতেন প্ৰভ চৰণ প্ৰশান্তত। ৰাজন, মোক মাত্ৰ 3 পদ ভূমি যিমান জোৰে তাকে লাগে, কওক দিবনে ৰাজন? হে বিপ্লৱৰ, ৰাজন, আপোনাক দান দিয়াৰ মই সংকল্প কৰিছো গ্ৰহণ। খন্তেকে অপেক্ষা কৰা বলি, নহলে ঘটিব ঘোৰ অথন্তৰ সৃষ্টি। গুৰুদেৱ, ভাবিছোৱা বলি, তুমি 3 লোকৰ স্বামী, তোমাৰ পৰা কোনো মূল্যৱান দান নিবিচাৰি 3 পদ ভূমি বিচৰাৰ কাৰণ কি হ'ব পাৰে? গুৰুদেৱ, ঋষি মুনিসকলৰ দানৰ সীমাবদ্ধতা আছে। তুমি বুজিবলৈ চেষ্টা কৰা নাই কিয়? তুমি বুজিবলৈ চেষ্টা কৰা নাই কিয়? এওঁ আন কোনো নহয়, এওঁ স্বয়ং শ্ৰী হৰি। এওঁক তুমি দান কৰিলে
এওঁক তুমি দান কৰিলে সকলো কৰা অৰ্জন নষ্ট হ'ব। আপোনাৰ বাক্যই যদি সত্য হয় তেন্তে এওঁ দাতাক কোনে দান দিব পাৰে গুৰুদেৱ? স্বয়ং প্ৰভুৰ যাৰ সন্মুখত দতিহাত প্ৰসাদী থিয় দি থাকে সেই ভগৱান বিষ্ণু আদি বলিৰ সন্মুখত এনেকুৱা সৌভাগ্যৱান কেতিয়াবাহে কোনোজনে লাভ কৰিব পাৰে গুৰুদেৱ? এয়া তোমাৰ সৌভাগ্য নহয়, এয়া তোমাৰ সৌভাগ্য নহয়, এয়া তোমাৰ দুৰ্ভাগ্য। নহয় নহয় গুৰুদেৱ, জগতে মনত ৰাখিব এজন দৈত্যৰাজ আছিল যিয়েই ভগৱানক দান দিছিল। হে বিপ্ৰৱৰ ৰাজন, বিলম্বতাৰ কাৰণে মই ক্ষমা বিচাৰিছো। আপুনি আকৌ এবাৰ ভাবি চাওক, নিপদ ভূমিয়ে আপোনাৰ বাবে যথেষ্ট হ'বনে নহয়? মোৰ দান গ্ৰহণ কৰক। হয় ৰাজন, মোক মাত্ৰ 3 পদ ভূমিয়েই লাগে। কি কৰো মই, কি কৰো? এওঁ যদি বিষ্ণুৰ হৃদয় কি হয় তেন্তে ময়ো দৈত্যৰ গুৰু। নাই এই কাৰ্যৰ পৰা মই বিৰত ৰাখিব লাগিব। হে বিপ্ৰৱ, ৰাজন, আপোনাক দান দিয়াৰ সংকল্প মই কৰিছো গ্ৰহণ। হে বিপ্ৰৱৰ ৰাজন, কমণ্ডলৰ পৰা জল ওলোৱা নাই। ৰাজন, হয়তো জল পৰিবহনত কোনো অৱৰোধ আহিছে। মোক দিয়ক ৰাজন, মই মুক্ত কৰো জলৰ পথ। এয়া তই কি কৰিলি মূৰ্খ দৈত্য? তোৰ হিতৰ বাবে মই এটা নেত্ৰ হেৰুৱালো। গুৰুৰ বাক্য লংঘন কৰাৰ পই দিম তোক ঘোৰ বিহাৰ। তই হেৰুৱাব লাগিব অতি শীঘ্ৰে 3 পক্ষ। অতি শীঘ্ৰে হেৰুৱাব লাগিব 3 পক্ষ। গুৰুদেৱ, আপোনাৰ অভিশাপ মই ললো শিৰপতি। হে বিপ্ৰৱৰ ৰাজন, দৈত্যৰাজ বলিয়ে সংকল্প কৰিছো গ্ৰহণ। আপোনাক 3 পদ ভূমি যিমান জোৰে সিমানখিনি দান ৰূপে মই কৰিম গ্ৰহণ। মোৰ
অনুদান গ্রহণ করক। ধন্য ধন্য তুমি মহাদানী বিৰোচন নন্দন। এয়া তোমাৰ দান মই কৰিছো গ্ৰহণ। এই বুলি প্ৰশংসত হৰি দৈতে তপস্বী বাহিৰন্ত বাবনৰ গয়া চৰণ কৰিলা প্ৰভু ধৰ্মৰ ঘৰ হেতু সৰ্বজনে গুণা ৰাম ৰাম সৰ্বজনে গুণা ৰাম ৰাম। ৰাজা বলি গুরু, প্ৰথম পদত মই সম্পূৰ্ণ পৃথিৱী কৰিলো গ্ৰহণ। দ্বিতীয় পদত স্বৰ্গসহ সম্পূৰ্ণ ব্ৰহ্মাণ্ড মই গ্ৰহণ কৰিলো। এতিয়া এতিয়া তৃতীয় পদ মই ৰাখো ক'ত? গুরুর অনুমানেই সত্য প্রমাণিত হল। স্বয়ং প্রভু নারায়ণে চালনা করি দেবতাক করিলে রক্ষণ। বলির হিরাজি উচ্চ হল। মোক স্থান লাগে বলি তৃতীয় পদৰ বাবে মোক স্থান লাগে। হে বিপ্লৱ, মোৰ যি আছিল সকলো আপোনাক কৰিলো গ্ৰহণ। মোক স্থান লাগে বলি মোক স্থান লাগে। কি কৰো মই এইদৰে স্থান দিওঁ? দে বলি দান দে। কি কৰো মই? দে বলি কি কৰো মই? দান দি নিজৰ বাক্য ৰাখ। হে নারায়ণ, তোমার তৃতীয় পদৰ বাবে মোৰ শিৰ মই দিছো পাতি। তোমাৰ তৃতীয় পদ মোৰ শিৰতে স্থাপন কৰা। দেখা দেখা সৰ্বজন দৈব দৈত্যৰাজ বলি তোমাৰ দান কৰ্মই অশেষ সন্তোষ মোক কৰিলে প্ৰদান। সৰ্বহাৰা হৈও তুমি সত্যত স্থিৰ হৈ থাকিলা। মহা দানী তুমি। তোমাৰ দানৰ মহিমা চন্দ দিবাকৰ থাকে মানে মানৱ সমাজত উজলি থাকিবা। আজি খন্তে এই শোতলপুৰীতে স্থান হ'ব তোমাৰ। আৰু মই হাতে গদা ধৰি সদায় ৰাখিম সিংহদুৱাৰ। এই বিপ্লৱৰ ৰাজন অশেষ কৃপা কৰিলে আমাক। আপোনাৰ আশীৰ্বাদ সদায় বৰষে যেন আমাৰ শিৰত। এবে বলা শোতলপুৰী সিংহাসন কৰিবা আৰোহণ। ভাল প্ৰভু।